ৰাতিটো আমি আছিলোঁ 1:30মান বজালৈকে সাৰ পাই আছিলোঁ। বহুতো আহিলে 1টামান বজাত ঘৰত। কিন্তু তাৰপিছত ৰাতিপুৱা মা ক'লে যে বাবা চুৰ হৈছে আমাৰ ঘৰত। এতিয়া চাওঁ যে পিছফালেদি যাওঁ, পিছফালৰ দৰ্জাখন ভাঙিছে। ভাঙি পেলাই তাৰপিছত আপোনাৰ এই নেক্সট এইখন খিৰিকীখন প্ৰথম ট্ৰাই কৰিছিল, নোৱাৰি পেলাই ভিতৰেদি সোমাই আমাৰ এই আপোনাৰ হেৰি নিলে, এই আগৰ দিনৰে কলহ নিলে, কাঁহৰ টৌ নিলে, বঁটা আছিলে ফুলা বঁটা কাঁহৰ, আৰু প্লাছ 7যোৰ আমাৰ হেৰি নিছে, কাঁহৰ কাঁহী বাতি নিছে। এতিয়া আপোনাৰ সকলোৰে এতিয়া শুনি আছোঁ সকলোৰে ঘৰে ঘৰে কাঁহৰ কাঁহী বাতিবিলাক চুৰি হৈ আছে। এতিয়া মানুহবিলাকৰ ভয় হৈছে, মা আমাক আমি বাহিৰত বিয়া খাব যাব নোৱাৰোঁ, কিবা কৰিব নোৱাৰোঁ, মা ফোন কৰি ভয় কৰে। এতিয়া মানুহ থাকাই ডেঞ্জাৰ হৈ গৈছে। এতিয়া অকলে অকলে ক'ৰ পৰা থাকিব মাহঁতে, অকলে ঘৰত থাকে। এতিয়া পুলিচ প্ৰশাসনে অলপ চাব লাগে এইবিলাক বস্তু। এতিয়া আমাৰ ইয়াতে আপোনাৰ 3-4 ঘৰত যোৱাকালি চুৰ হৈছে। এতিয়া অলপ মানুহৰ সাংঘাতিক ঘটনা হৈ গৈছে। এতিয়া বহুত ভয় লগা হৈ গৈছে এতিয়া পৰিস্থিতি। এতিয়া অলপ চাব লাগে। আমাৰ ইয়াত বৰাহাটতো হৈছে, ৰেগুলাৰ চুৰি কেছ সদায় হৈয়ে আছে, মানে সদায় হৈ আছে। তাকে যোৱাকালি আমি আলোচনা কৰি আহিছোঁ, আজি মোৰ ঘৰতে হ'ল। আচৰিত কথা আৰু এইবিলাক কি ক'ম আৰু। অলপ পুলিচ প্ৰশাসনে চাব লাগে, তেওঁলোকে অলপ সহায় কৰক, অলপ ডিউটি চিউটি কৰিব লাগে। কিছুমানৰ বাৰু VDP পাৰ্টি থাকে, আমাৰ গাঁওখন সৰু গাঁও, আমাৰ ইয়াতে VDP পাৰ্টি চাৰ্টি নাই, অলপ তেওঁলোকে চাব লাগে। আমাৰ ঘৰত আপোনাৰ এই এখন ডাও আৰু এই চিপৰাং এটা এৰি গৈছে। বাকী ৰাস্তায়ো চিপৰাং এৰি গৈছে। বাকী এনে ইনফৰমেশ্যন পোৱা মতে আমাৰ এই বৰ্তাৰ দাদা দুজনে কৈছে, ৰাতিপুৱা এখন বলেৰো এখন আহিছে, লাহে লাহে একদম বহুত শ্ল'লি আহিছে। তাৰপিছত আপোনাৰ আহি পেলাই সিহঁতে মানে চুৰবিলাকে কি কৰে, বস্তুবিলাক উলিয়াই পেলাই বাটত মানে জংঘলত লুকাই থয়। সেই বলেৰোখন লাহে লাহে সেই বলেৰোখন গোটেইবিলাক উঠাই পেলাই লৈ গুচি যায় ইয়াতে, সেনেকুৱা আৰু। আমাৰ ঘৰত ভাতো খাই গৈছে, ভাত খাই গৈছে। মা যেতিয়া ৰাতিপুৱা চাই আমি মানে ভাত নাখালোঁ ন, আমাৰ খাজাটো খাই গৈছে সিহঁতে। খাই পেলাই কাঁহীখন ধুই পেলাই গৈছে, লৈ গৈছে চব কাঁহৰ কাঁহী। হয় দিয়ক। চিপিৰাং এৰি গৈছে আপোনাৰ, আমাৰ 5খন কাঁহী নিছে, আৰু কলহ নিছে, আৰু খৰাহি নিছে, গোটেইবিলাক বস্তুৱে নিছে। আৰু চিলিণ্ডাৰ আছে, সেইবিলাকতো নিব পাৰে, সেইবিলাক নিয়া নাই একো। অকল বাচনে নিছে, কাঁহৰ বাচন বৰ্তনবিলাকে নিয়ে সিহঁতে। ৰাতিপুৱা শুই উঠি আৰু মা ক'লে আৰু দৰ্জাখনৰ হেঙাৰডাল দেখোন হেৰি খোলাই আছে, দিয়া নাই নেকি সেনেকৈ ক'লে। মই ক'লোঁ দিছোঁ। তাৰপিছত এইবাৰ মই কোৱাৰ পিছত তাৰমানে তালাটো খুলি চালোঁ, ভিতৰত চাওঁতে আৰু মানে বাচন পৰি আছে। ৰাতি মানে আৰু ভাত খাই কিনে ঘটিটো থৈ দিছিলোঁ আৰু চোৱা বাচনৰ লগত, তাতে ঘটি চালোঁ, ঘটি নাই, কাঁহী নাই, আৰু পিতলৰ খুখুৰি এটা নাই, আৰু এইভাগে আৰু বা খাদ্য কাঁহী 4খন নাই, ঘটি 2টা আৰু পিতলৰ খুখুৰি এটা। আৰু মানে খাদ্য বনোৱা আছিল, সেই মানে য'ত থৈছিলোঁ তাত নাই, আৰু বেলেগ জেগাত আছে।